শাহু আৰু বোৱাৰীৰ মাজত কিয় কাজিয়াৰ সৃষ্টি হয়? আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত কিয় শাহু আৰু বোৱাৰীৰ মাজত কাজিয়াৰ সৃষ্টি হয় আপোনালোকৰ লগত এটা কাহিনী শ্বেয়াৰ কৰিম। যিটো কাহিনীৰ জৰিয়তে আপুনি সুন্দৰভাৱে জানিব পাৰিব শাহুৱেক আৰু বোৱাৰীয়েকৰ মাজত কিয় কাজিয়াৰ সৃষ্টি হয়। গতিকে আপুনি আজিৰ এই কাহিনীটো সম্পূৰ্ণকৈ চাই থাকক। আপোনাৰো মনত যি ভুল ধাৰণা আছে, যি আপোনাৰ ঘৰত কাজিয়াৰ সৃষ্টি হয় শাহু বোৱাৰীৰ, সেই কাজিয়া কেতিয়াও নহ'ব যদি আপুনি এই কাহিনীটো সম্পূৰ্ণকৈ চায়। যদি কাহিনীটো শুনি ভাল পায় তেন্তে আপুনি এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আপুনি যদি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চায়, যদি আপুনি এগৰাকী শাহু হয় তেন্তে আপুনি এই ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ বোৱাৰীজনীক নিজৰ ছোৱালীৰ দৰে আপুনি মৰম কৰিবলৈ আৰম্ভ কৰিব। আৰু যদি আপুনি এগৰাকী বোৱাৰী হয় এখন ঘৰৰ, তেন্তে আপুনি শাহু মাৰ লগত আপুনি নিজৰ মাৰ দৰে ব্যৱহাৰ আচৰণ কৰিবলৈ আৰম্ভ কৰিব। এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায়, আপোনালোকৰ মাজত যি ভুল বুজাবুজি, যি কাজিয়া সৃষ্টি হয়, সেই কাজিয়া আপোনালোকৰ ঘৰত কেতিয়াও নহ'ব। সেইবাবে আপুনি চাই থাকক ভিডিঅ'টো। তেন্তে আহক আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ো। প্ৰিয় বন্ধু-বান্ধৱীসকল, ছোৱালীৰ মাক আৰু দেউতাক বহুত জ্ঞানী হ'ব লাগে। কিবা হ'লে মানুহে ছোৱালীজনীক খেলি মেলি বুলি কয়। শহুৱেকৰ ঘৰত খেলি মেলি নাই বুলি কয়। কোনেও দেখোন তাইক ভালেই নাপায়। সকলোৱে বদনাম গাই ফুৰে তাইক। ছোৱালীজনীয়ে ক'লে মই ইয়াত আৰু নাথাকো। তাৰ পাছত ছোৱালীজনীৰ দেউতাকে ক'লে ব'লা তোমাৰ দেউতা এতিয়াও জীয়াই আছে। কিন্তু ছোৱালীজনীয়ে আচল ঘৰখনেই হৈছে স্বামীৰ ঘৰখন। ঘৰলৈ গ'ল। নবৌৱেকে ভাবিলে আহি গ'ল এই মহাৰাণী, সদায় থাকিব তাই। তাৰ পাছত নবৌৱেকে ক'লে এতিয়া উঠা আৰু কামত লাগি যোৱা। তাৰ পাছত ছোৱালীজনীয়ে ভাবিলে এয়া কি হ'ল, নবৌ স্বভাৱচোন সলনি হৈ গ'ল। বেছিভাগ ছোৱালীয়ে দেউতাকৰ ঘৰত থাকিলে সন্মান নষ্ট হয়। তাৰ পিছতো ওচৰ চুবুৰীয়া আত্মীয় স্বজন বন্ধুবৰ্গই সকলোৱে সুধিব কেতিয়া আহিলা আৰু নিবলৈ কেতিয়া আহিব। মানুহৰ এনেকুৱা কথা শুনাৰ পাছত এনেকুৱা লাগে যেন তাই ঘৰখনত থাকিবই নোৱাৰে। দেউতাকৰ ঘৰত আহি থাকিবই নোৱাৰে। ছোৱালীজনীয়ে ভাবিবলৈ বাধ্য হৈ যায় এয়া কি হ'ল, ইয়াতকৈ দেখোন তাইৰ স্বামীৰ ঘৰখনতেই ভাল আছিল। মনত ৰাখিব, ছোৱালীয়ে দেউতাকৰ ঘৰৰ পৰা উলিয়াই দিয়া আৰু স্বামীৰ ঘৰখনত মৃত্যু পৰ্যন্ত অৰ্থাৎ শ্মশানলৈ যোৱাৰ আগমুহূৰ্তলৈকে স্বামীৰ ঘৰখনকে নিজৰ ঘৰ বুলি ভবাৰ প্ৰধান কৰ্তব্য। তাৰ পিছত ছোৱালীজনীৰ মনটো নিৰাশেৰে ভৰি পৰিল। য'তেই যায় তাই কেৱল এটাই প্ৰশ্ন উত্থাপিত হোৱা দেখা পায়, কি হ'ল, কাজিয়া হ'ল নেকি, কি সমস্যাত আছা, ইমান দিনলৈকে কিয় স্বামীৰ ঘৰলৈ যোৱা নাই। তাৰ বিষয়ে বহুতে বহুত প্ৰশ্ন কৰে। তাই এই প্ৰশ্নসমূহৰ ফলত মন মাৰি থকা হ'ল। আৰু এদিন তাইক দেউতাকে সুধিলে কি হ'ল, কিয় মন মাৰি আছা। তাৰ পাছত ছোৱালীজনীয়ে দেউতাকক ক'লে যে স্বামীৰ ঘৰতো সুখ নাই, ইয়াতো সুখ নাই। তেতিয়া দেউতাকে তাইক ক'লে মই তোমাৰ কথা এজন সাধুৰ লগত পাতিছিলো। তেওঁ মোক এটা মন্ত্ৰ দিছে, যিটো তুমি যদি মনা তেতিয়াহ'লে ছমাহৰ ভিতৰতে তুমি তাত ৰাজ কৰিব পাৰিবা। তেতিয়া ছোৱালীজনীয়ে ক'লে সেই মন্ত্ৰ কি। দেউতাকে তাইক ক'লে মন্ত্ৰটো মই গাই থাকিম, তুমি মাত্ৰ কেৱল ছমাহ কাকো একো ওলোটাকৈ উত্তৰ নিদিবা। কাৰো লগতে তুমি কাজিয়া নকৰিবা। নিজৰ কাম তুমি ভালকৈ কৰি যাবা। হ'বনে মাজনী। তেনেদৰে ছোৱালীজনীক প্ৰশ্ন কৰিলে আৰু ছোৱালীজনীয়েও দেউতাকৰ কথাত মান্তি হ'ল। আৰু ছোৱালীজনীয়ে ক'লে যে ছমাহতকৈ বেছি দিন নহয় কিন্তু দেউতা। তাৰ পাছত দেউতাকে ছমাহ বুলি কৈ দেউতাকে তাইক থৈ আহিলে স্বামীৰ ঘৰত। আৰু স্বামীৰ ঘৰৰ মানুহৰ আগত ক'লে এতিয়া তাই আগৰ দৰে হৈ থকা নাই, এতিয়া তাই সলনি হ'ল, ইয়াতে তাইক ৰাখক বুলি থৈ আহিল।
আৰু তাইক গৈ পালত গিৰিয়েকে ক'লে আকৌ আহিলা ঘৰখন ধ্বংস কৰিবলৈ। তাইৰ খং বহুত উঠিছিল যদিও এতিয়া দেউতাকে ছোৱালীজনীক ক'লে তুমি একো নকবা, ছমাহৰ মন্ত্ৰটো তোমাৰ মনত আছে নহয়? ঠিক আছে দেউতা মই একো নকওঁ। তাৰ পাছত পাছদিনা তাই শহুৰেকক পানী দিছিল আৰু গিলাচটো হাতৰ পৰা পৰি গ'ল। শহুৰেকে ক'লে চকুৰে নেদেখা নেকি তুমি? আহিয়েই গিলাচটো ভাঙি পেলালা। তেতিয়াও তাই বহুত খং উঠিছিল আৰু মনতে ভাবিলে দেউতাকে ছমাহৰ মন্ত্ৰটো নিদিয়া হ'লে গিলাচটো আজি তোৰ মূৰতে ভাঙিলোহেঁতেন। তাৰ পাছত তাই শহুৰ দেউতাকক ক'লে দেউতাক ভুল হৈ গ'ল ক্ষমা কৰি দিব, আজিৰ পৰা ধ্যান ৰাখিম। শহুৰেকে ভাবিলে এই কি হ'ল, আজি ভুল হ'ল বুলিচোন ক'লে আগতেচোন নকয়। তাই সকলোৰে লগত ভালকৈ থকা হ'ল, সকলোকে মৰম কৰা হ'ল। কিন্তু তাইৰ মনত এটা কথা চলি আছিল, ছমাহ ভালকৈ থাকিব লাগে কেৱল। এনেকৈ এমাহ পাৰ হৈ গ'ল। এদিন শাহুৱেকে ক'লে তুমি আগৰজনীয়ে নে দেউতাই তোমাক সলনি কৰি পঠালে? তোমাৰ যজা আছিল নেকি আৰু ভনী? মা আপুনি এইবোৰ কি কৈছে তাৰ বিষয়ে ছোৱালীজনীয়ে ক'লে এই ঘৰখন মোৰ আপোন ঘৰ আৰু এইখন ঘৰৰ মানুহবোৰ মোৰ আপোন মানুহ হয়। তুমি ইমান সলনি হবা বুলি ভবাই নাছিলো, তাৰ বিষয়ে শাহুৱেকে ক'লে। তাৰ পাছত ছোৱালীজনীয়ে মনতে ভাবিলে বুঢ়ী আৰু 5 মাহ আছে, এমাহটো যিহেতু পাৰ হৈ গ'ল তাৰ পাছত দেখাই আছো। এমাহতে ছোৱালীজনীয়ে সকলোৰে হৃদয়ৰ দাস কৰিবলৈ ধৰিলে। তাই ভাবিলে সাধুজনৰ মন্ত্ৰটো চোন বহুত প্ৰভাৱশালী, এমাহতে ইমান পৰিৱৰ্তন হ'ল। এতিয়া চোন ঘৰৰ অকল মোৰেই ৰাজ চলে। এদিন শাহুৱেকে মাতিলে এইফালে আহা। তাৰ পিছত তাইক ক'লে এইটো লোৱা ঘৰৰ চাবি, এতিয়া তুমিয়ে সকলো দায়িত্ব ল'ব লাগিব। তুমি ইমান লক্ষ্মী হয়। তাই মনতে ভাবিলে লক্ষ্মী কেতিয়া কালিৰ ৰূপ লয় গমেই নাপাবি বুঢ়ী। তাৰ পিছত শাহুৱেকে পুতেকক মাতি ক'লে আজিৰ পৰা যি পইচা পোৱা সকলো পইচা আনি তুমি বোৱাৰীৰ হাতত দিবা। এতিয়া মই বুঢ়ী হৈ আহিছো, সকলো হিচাপ আৰু ঘৰৰ এতিয়া তাইয়ে চম্ভালিব লাগিব। আৰু ছোৱালীজনীৰ শহুৱেকো দোকানৰ পৰা অৰ্থাৎ কামৰ পৰা ঘূৰি আহোঁতে বোৱাৰীজনীৰ বাবে কিবা নহয় কিবা এটা প্ৰতিদিনে লৈ আহে। শাহুৱেক বা শহুৱে ক'ৰবালৈ গ'লে বোৱাৰীজনীৰ বাবেও কিবা নহয় কিবা এটা লৈ আহিবলৈ আৰম্ভ কৰা হ'ল। এনেকৈ অৰ্থাৎ এনেদৰেই মৰম চেনেহ বাঢ়িবলৈ আৰম্ভ কৰিলে। যেতিয়া 2 মাহ পাৰ হৈ গ'ল তাইৰ বিচাৰ ধাৰণা সকলো সলনি হ'ল। সকলোৰে লগত নিজৰ মানুহৰ দৰে মৰমত থাকিবলৈ ল'লে। ৰাখী বন্ধনৰ দিনা তাইক নিবলৈ ককায়েক আহিল আৰু তাইক ক'লে ব'লা ঘৰলৈ যাওঁ, ৰাখী বন্ধন যে আজি, তাৰ বিষয়ে ক'লে। আৰু তেতিয়া ছোৱালীজনীয়ে ক'লে মোক সুধিব নালাগে, মোৰ মাক সুধি লোৱা। তেতিয়া ককায়েকে তাইক ক'লে নাটক কৰিছানে সঁচাকৈ কৈছা? তাৰ পিছত ছোৱালীজনীয়ে ক'লে চুপ থাকা আৰু যোৱা মাক সুধি আহা। সি গৈ সুধিলে শাহুৱেকক। তেতিয়া শাহুৱেকে ক'লে উৎসৱ আছে যদি মই মানা নকৰো, কিন্তু যেতিয়াৰ পৰা এই ঘৰখনলৈ তাই আহিলে তেতিয়াৰে পৰা ঘৰখন স্বৰ্গৰ হৈ পৰিল। নহ'লে আজিকালি বোৱাৰীজনী ঘৰখনত নাথাকিলে দিনটো কটাবলৈ টান হয়। ঘৰ গৈ পালত দেউতাকে ছোৱালীজনীক সুধিলে তাত ভালনে আই? তেতিয়া ছোৱালীজনীয়ে প্ৰশ্নৰ উত্তৰ দিছিল বহুত ভাল, স্বৰ্গৰ দৰে। কিন্তু তুমিচোন কৈছিলা নৰক আছিল। নহয় নৰকৰ দৰে, স্বৰ্গৰ দৰে সেইখন ঘৰ, আৰু সেইখন ঘৰৰ মানুহবোৰো বহুত মৰমীয়াল। তাৰ পাছত ছোৱালীজনীৰ দেউতাকে ছোৱালীজনীৰ আগত কৈছিল তোমাৰ ৰাক্ষকৰ শহুৰ দেউতা কেনেকুৱা? তেতিয়া ছোৱালীজনীয়ে ক'লে দেউতা ৰাক্ষস বুলি নকবা, মোৰ শহুৰ দেউতা বহুত ভাল, ইমান মৰম কৰে, তেওঁলোকৰ মৰমৰ বাবে মোৰ তোমালোকলৈ মনতেই নপৰে। ডাইনী শাহুমা কেনেকুৱা? তাৰ বিষয়ে দেউতাকে সুধিলে। তেতিয়া ছোৱালীজনীয়ে ক'লে শাহুমা ইমান মৰম কৰে মোক,
আৰু তেনেকৈ তুমি নকবা। ইমান মৰম মোৰ চাগে মায়েও মোক কৰা নাছিল, যিমান মৰম মোৰ শাহু মায়ে কৰে। দেউতা, মোৰ ঘৰৰ মানুহৰ কথা বেয়াকৈ কেতিয়াও নকবা, মই বেয়া পাওঁ। তাৰ বিষয়ে দেউতাকৰ আগত ছোৱালীজনীয়ে ক'লে। তেতিয়া ছোৱালীজনীৰ নিজৰ দেউতাকে তাইক সাবটি ধৰি ক'লে, তুমি মোৰ মূৰ ওপৰলৈ তুলি দিলা। আজি মই বহুত সুখী। আৰু তাৰ পাছত ছোৱালীজনীয়ে নিজৰ দেউতাকক সুধিছিল, তুমি যে সেই 6 মাহৰ মন্ত্ৰটো কৈছিলা, সেই মন্ত্ৰটো কিনো যিটো তুমি জপ কৰিছিলা আৰু মই সাধনা পালো? তেতিয়া দেউতাকে ক'লে, সঁচা কথা ক'বলৈ গ'লে মন্ত্ৰ মই জপ কৰাই নাই। তেতিয়া ছোৱালীজনীয়ে ক'লে, তেতিয়াহ'লে এইবোৰ কেনেকৈ ভাল হ'ল? ইমান কেনেকৈ মোক মৰম কৰা হ'ল? তেতিয়া দেউতাকে ক'লে, সকলো তোমাৰ সাধনাৰ বলতেই হ'ল মাজনী। তেতিয়া ছোৱালীজনী বহুত আচৰিত হৈ পৰিল। প্ৰিয় বন্ধু-বান্ধৱীসকল, অকল বোৱাৰীয়ে নহয়, শাহুৱেক সকলেও ব্যৱহাৰ সলনি কৰিব লাগে। তেতিয়াহে ঘৰখন স্বৰ্গলৈ পৰিণত হয়। এটা কথা মনত ৰাখিব, ছোৱালী এজনীৰ দেউতাক হোৱাটো বহুত ডাঙৰ কথা। এজনী ছোৱালীয়ে যেতিয়া শহুৰেকৰ ঘৰত কষ্ট পায়, তেতিয়া তাইৰ দেউতাকৰ হৃদয়খনে বহুত কান্দি উঠে। আৰু সেইকাৰণে বোৱাৰীকো নিজৰ ছোৱালীৰ দৰে মৰম কৰিব লাগে। যদি নিজৰ ছোৱালীৰ দৰে মৰম কৰে, তেতিয়াহ'লে এই শাহু-বোৱাৰীৰ কাজিয়াৰ কেতিয়াও সৃষ্টি নহয়। সদায় ঘৰখন মৰম চেনেৰেহে ভৰি থাকিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, আশা কৰোঁ কাহিনীটোৰ জৰিয়তে আপুনি নিশ্চয় সুন্দৰভাৱে এই কথাখিনি জানিব পাৰিলে। যদি আপুনি এখন ঘৰৰ বোৱাৰী হয়, তেন্তে স্বামীৰ ঘৰৰ মানুহখিনিক আপুনি নিজৰ ঘৰৰ মানুহৰ দৰে মৰম চেনেহ কৰিব লাগে। তেতিয়া ঘৰখন স্বৰ্গলৈ পৰিণত হয়। আৰু শাহুৱে শহুৱেকেও নিজৰ ছোৱালীৰ দৰে মৰম কৰিব লাগে নিজৰ বোৱাৰীগৰাকীক। তেনে কৰিব পাৰিলে ঘৰখনত সদায় মৰম চেনেহ বৃদ্ধি হ'ব আৰু কাজিয়াৰ কেতিয়াও সৃষ্টি নহয়। গতিকে ভিডিঅ'টো যদি চাই ভাল পালে, তেন্তে সকলোৰে লগত শ্বেয়াৰ কৰিব। নতুন এটা কাহিনীৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম। আজিৰ কাহিনীটো ইমানেই আছিল। যদি চাই ভাল পালে এটা লাইক অৱশ্যেই কৰিব। ধন্যবাদ।